প্ৰথমতে সকলোকে নমস্কাৰ। আপোনালোকে বৰ্তমান সময়ত এটা কথা মন কৰকচোন, উজনিৰ পৰা নামনিলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, মুছলমান সমাজতেই হওক, হিন্দু সমাজতেই হওক, খ্ৰীষ্টিয়ান সমাজতেই হওক, সৰ্বস্তৰৰ পৰা গৌৰৱ গগৈৰ প্ৰতি হোৱা যি জনপ্ৰিয়তা, গৌৰৱ গগৈৰ যি গঠনমূলক কথা বতৰা, গহীন গম্ভীৰ কথা বতৰা, এই কথা বতৰাই সৰ্বস্তৰতে জনপ্ৰিয়তা লাভ কৰিছে। বৰ্তমান সময়ত ভৱিষ্যতৰ কথা মই ক'বলৈ যোৱা নাই। বৰ্তমান সময়ত আমি যিটো ৰাজনৈতিক প্ৰেক্ষাপট, সমগ্ৰ অসমৰ যি সৰ্বস্তৰ, এই সৰ্বস্তৰত যিটো বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপট, এই ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা বতৰাবিলাক আমি যিটো দেখি আছোঁ, আমি যিবিলাক শুনি আছোঁ, এই সম্পৰ্কত এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈৰ প্ৰতি থকা অসমৰ সৰ্বস্তৰৰ পৰা যিটো জনপ্ৰিয়তা আৰু গৌৰৱ গগৈৰ যি ব্যক্তিগত কথা বতৰা আৰু গঠনমূলক কথা বতৰা, তেওঁৰ গহীন গম্ভীৰ যিটো স্বভাৱ, এই স্বভাৱ অসমৰ সৰ্বস্তৰৰ জনতা আকৰ্ষিত হৈছে। অসমৰ সৰ্বস্তৰ জনতাৰ পৰা জনপ্ৰিয়তা লাভ কৰিছে। সেই সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি এই মতি চূৰ্ণ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ, মই পুনৰ কৈছোঁ, গৌৰৱ গগৈৰ যিটো জনপ্ৰিয়তা, অসমৰ সৰ্বস্তৰৰ পৰা সৃষ্টি হোৱা গৌৰৱ গগৈৰ প্ৰতি যি জনপ্ৰিয়তা, এই জনপ্ৰিয়তা দেখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতি চূৰ্ণ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ যিটো স্থিতি, এই স্থিতিটো একেবাৰে হুলুক ধুলুক হৈ গৈছে। বৰ্তমান তেওঁ কি কৰি আছে বা কি কৈ আছে বা ভৱিষ্যতে কি কৰিব, কি ক'ব, এই সকলোবিলাক ওলট পালট হৈ গৈছে। ইয়াৰ প্ৰমাণ, যিটো সম্প্ৰদায়ক বিশেষ এটা সম্প্ৰদায় বুলি হিমন্ত বিশ্ব শৰ্মাই তুচ্ছ তাচ্ছিল্য কৰি আহিছে। কোনোবাই যদি নামঘৰত গৰু মাংস পেলাইছে বুলি কয়, গৰু মুণ্ড পেলাইছে বুলি কয়, এই কথা বতৰাবিলাক তেওঁ নীতিৰে নিয়ন্ত্ৰণ নকৰি, নীতিৰে আইনগতভাৱে সমাধান নকৰি তেওঁ ডাইৰেক্ট কয় বদলা ল'ব লাগে বুলি কয়। প্ৰতিশোধ মানে কি? যোনে গৰু মাংস পেলাইছে, যোনে গৰুৰ মাথা পেলাইছে, তেওঁলোকৰ তাতো মছজিদতো গাহৰি মাংস পেলাই থৈ আহিব লাগে। তেওঁলোকৰ তাতো মুঠতে গাহৰি মাংস পেলাই থৈ আহিব লাগে। এনেকুৱা প্ৰতিশোধ পৰায়ণ কথা কয়। যিটো জাতিক, যিটো সম্প্ৰদায়ক মই পুনৰবাৰ কৈছোঁ, যিটো সম্প্ৰদায়ক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰি আহিছে। কি বুলি? বিশেষ এটা সম্প্ৰদায় বুলি। আৰু সিদিনা আক্ৰমণ কৰিবৰ কাৰণে উচতনি দিয়া বুলি ক'ব লাগিব। উচতনি দি দিছে। কেনেকৈ উচতনি দিছে? আপোনালোকেও তাত গাহৰি মাংস পেলাই দিব লাগে। তেওঁলোকে গৰু মাংস পেলাইছে, আপোনালোকেও গাহৰি মাংস পেলাই দিয়ক। যিটো সম্প্ৰদায়ক তেনেকৈ আক্ৰমণ কৰিবৰ কাৰণে তেওঁ উচতনি দিছে, যিটো সম্প্ৰদায়ক তেওঁ তুচ্ছ তাচ্ছিল্য কৰি আহি আছে বাৰম্বাৰ। গতিকে সেইটো জাতিৰ লগতে সিদিনা সেই জাতিৰ মানুহকে তেওঁ গবমাৰি ধৰিবলগীয়া হৈছে। তেওঁ যিটো স্থিতি, ক'বলৈ গ'লে বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, এই সাম্প্ৰদায়িক ৰাজনীতি কৰি শেষত এই সাম্প্ৰদায়িক কথা বতৰাবিলাকে তাৰমানে কাম নহা হৈছে। বিশেষকৈ অসমৰ প্ৰেক্ষাপটত মই বিহাৰৰ কথা নকওঁ, মই উত্তৰ প্ৰদেশৰ কথা নকওঁ, মই গুজৰাটৰ কথা নকওঁ, বিশেষকৈ অসমৰ নিচিনা এখন ৰাজ্যত সাম্প্ৰদায়িক কথা বতৰাবিলাকে ৰাজনৈতিক ব্যৱস্থাটোত বৰকৈ লাভ কৰিব নোৱাৰে। আৰু হিমন্ত বিশ্ব শৰ্মা একেই হৈছে। হিমন্ত বিশ্ব শৰ্মাই সিদিনা কি কৈ আছিলে, কালি পৰহিলৈকে কি কৰি আছিলে, আৰু তেওঁৰ যিটো স্থিতি, এই স্থিতিটো সম্পূৰ্ণভাৱে হুলুক ধুলুক হৈ গৈছে। তেওঁ গৌৰৱ গগৈৰ জনপ্ৰিয়তা দেখি তেওঁ ৰ'ব নোৱাৰিলে, তেওঁৰ স্থিতি হুলুক ধুলুক হৈ গ'ল। তেওঁ ধুবুৰীলৈ যাবলগীয়া হৈছে। ধুবুৰীত আমি সকলোৱে জানো বেছি সংখ্যকটোত সংখ্যালঘুৰে জনবসতি, বেছি গৰিষ্ঠ সংখ্যকটো তাত সংখ্যালঘু মানুহে আছে, মিয়া মুছলমানসকল আছে। গতিকে তেওঁ এই সম্প্ৰদায়ৰ লোকক তুচ্ছ তাচ্ছিল্য কৰি অৱশেষত গম পালে তেওঁ পৰিত্ৰাণ নাই। তেওঁ যে 26ত গিৰিব,
তেওঁ যে 26 চনত বিধানসভাৰ 26 চনৰ বিধানসভাত যে তেওঁ বাগৰি যাব তেওঁ নিশ্চিত হৈ গ'ল। নিশ্চিত হোৱাৰ পাছত গৌৰৱ গগৈ বৰ্তমান সময়ত যিটো জনপ্ৰিয়তা হৈছে, গতিকে প্ৰত্যেক দল যে একত্ৰিত হ'ব, প্ৰত্যেকটো বিৰোধী দল যে একত্ৰিত হ'ব আৰু কংগ্ৰেছৰ নেতৃত্বত যে প্ৰত্যেক বিৰোধী দলবিলাকে চৰকাৰ গঠন কৰিব, হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গম পাই গৈছে। আৰু তেওঁ যে পৰিত্ৰাণ নাই আৰু ইয়াৰ নেতৃত্ব ল'ব যে গৌৰৱ গগৈ যে এজন দক্ষ যুৱ নেতাই যে নেতৃত্ব লৈছে আৰু তাৰ প্ৰতি যে গৌৰৱ গগৈৰ প্ৰতি যে যথেষ্ট জনপ্ৰিয়তা বা সঁহাৰি অসমৰ ৰাইজে দিছে, তেওঁ গম পাই গৈছে 26ৰ ইয়াৰ ৰিজাল্টটো কি হ'ব। গতিকে তেওঁ ধুবুৰীলৈ গৈছে, ধুবুৰীত গৈ যিবিলাক মানুহক দেখিব নোৱাৰে, তুচ্ছ তাচ্ছিল্য কৰে, তেনেকুৱা মানুহক বিভিন্ন তৈলমৰ্দন কৰি তেল দিয়া কথা কৈ তেওঁ আলিংগন কৰিছে। সৌ সিদিনালৈকে যাক তুচ্ছ তাচ্ছিল্য কৰি আছিলে, ঘৃণাৰ চকুৰে চাইছিলে, আক্ৰমণ কৰিবলৈ মানুহক আক্ৰমণ কৰিবলৈ ওচৰত নিদিছিলে, সেই সম্প্ৰদায়ৰ মানুহক এতিয়া গবমাই ধৰি আলিংগন কৰিছে। গতিকে তেওঁৰ স্থিতি হুলুক ধুলুক হৈছে, তেওঁ যিটো মতিশূন্য হৈছে। গতিকে এনেকুৱা মানুহে অসমখনৰ প্ৰতি বা ৰাইজৰ প্ৰতি কি কাম কৰিব পাৰে? নিজৰ আত্মস্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে বহুত ওপৰলৈ যাব সময়ত, বহুত তললৈ যাব, যিকোনো কাম কৰিব পাৰে। গতিকে সময় থাকোঁতেই এনেকুৱাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিবিলাকক আমি বিসৰ্জন দিব লাগে, বিসৰ্জন ত্যাগ দিব লাগে, আমাৰ সমাজৰ পৰা একেবাৰে আঁতৰাই পেলাব লাগে। ধন্যবাদ। জয় অসম।